বৃগ ৰাশি যদি আপুনি বৃগ ৰাশিৰ জাতক নাইবা জাতিকা হয় তেন্তে আজিৰ এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব কাৰণ আজি মই ক'বলৈ গৈ আছোঁ বৃগ ৰাশিৰ জীৱনৰ 10টা এনে আচৰিত সত্য যিবোৰৰ মাজত কেইটামান হয়তো আপোনাৰ নিজৰ জীৱনৰ সৈতে মিলি যাব পাৰে। কেতিয়াবা আপুনি বহুতো চেষ্টা কৰিও ফল পোৱা নাই নেকি? কেতিয়াবা আপোনাৰ নিজৰ মানুহে আপোনাক বিশ্বাসঘাতকতা কৰিছে নেকি? কেতিয়াবা সকলো হেৰুৱাই পুনৰ শূন্যৰ পৰা আৰম্ভ কৰিবলগীয়া হৈছে নেকি? আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আপুনি হয়তো লক্ষ্য কৰিছে যে আপোনাৰ জীৱনত বহু ঘটনা লাহে লাহে ঘটে কিন্তু এবাৰ ঘটিলে স্থায়ীভাৱে প্ৰভাৱ পেলায়। গতিকে ভিডিঅ'টো শেষলৈকে চাওক কাৰণ শেষৰ সত্যটো বৃগ ৰাশিৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সত্য বুলি ক'ব পাৰি। বৃগ ৰাশিৰ জীৱনৰ 10টা আচৰিত সত্য ঘটনা। প্ৰথম সত্য, বৃগ ৰাশিৰ ধৈৰ্যই এদিন তেওঁলোকক জয়ী কৰে। বৃগ ৰাশিৰ মানুহৰ এটা বিশেষ গুণ হৈছে তেওঁলোকে সহজে হাৰ নামানে। জীৱনত যিমানেই বাধা আহক প্ৰথমতে হয়তো তেওঁলোকে অলপ সময় লৈ চিন্তা কৰে, পৰিস্থিতি বুজিবলৈ চেষ্টা কৰে, কিন্তু এবাৰ কোনো এটা লক্ষ্য ঠিক কৰি ল'লে সেই লক্ষ্যৰ পৰা আঁতৰি যোৱাটো তেওঁলোকৰ বাবে সহজ নহয়। সেইবাবেই বৃগ ৰাশিৰ জীৱনত বহু সময়ত এনে ঘটনা দেখা যায় য'ত আন মানুহে আগতেই আশা এৰি দিয়ে কিন্তু বৃগ ৰাশিৰ মানুহজনে লাহে লাহে আগবাঢ়ি গৈ শেষত সফলতা লাভ কৰে। তেওঁলোকৰ সফলতা বহু সময়ত হঠাতে অহা সফলতা নহয়, ধৈৰ্য প্লাছ পৰিশ্ৰম প্লাছ সময়, এই তিনিটাৰ ফলতেই তেওঁলোকৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। 2 নম্বৰ সত্যটো হ'ল বিশ্বাস এবাৰ ভাঙিলে বৃগ ৰাশিৰ মানুহ আগৰ দৰে হৈ নাথাকে। বৃগ ৰাশিৰ মানুহে সম্পৰ্কত যথেষ্ট গুৰুত্ব দিয়ে। তেওঁলোকে কাৰোবাক বিশ্বাস কৰিবলৈ সময় ল'ব পাৰে কিন্তু এবাৰ বিশ্বাস কৰিলে সম্পূৰ্ণ হৃদয়েৰে বিশ্বাস কৰে। সেইকাৰণেই কোনো আপোন মানুহে যদি তেওঁলোকক প্ৰতাৰণা কৰে তেন্তে সেই আঘাত তেওঁলোকে সহজে পাহৰিব নোৱাৰে। আচৰিত কথাটো হ'ল বৃগ ৰাশি বহু সময়ত প্ৰতিশোধ লোৱাৰ সলনি নীৰৱ হৈ আঁতৰিছে। আগতে যিজন মানুহৰ সৈতে প্ৰতিদিনে কথা পাতিছিল তেওঁৰ সৈতে হঠাৎ যোগাযোগ কমাই দিব পাৰে। অৰ্থাৎ বৃগ ৰাশিৰ নীৰৱতা আৰু সময়ৰ তেওঁলোকৰ শেষ সিদ্ধান্তৰ সংকেত। 3 নম্বৰ সত্য, ধন সম্পত্তিৰ ক্ষেত্ৰত বৃগ ৰাশিৰ ভাগ্য লাহে লাহে শক্তিশালী হয়। বৃগ ৰাশিৰ সৈতে স্থিৰতা, সম্পদ আৰু ভৌতিক সুৰক্ষাৰ বিষয়টো জড়িত বুলি জ্যোতিষত ধৰা হয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে বৃগ ৰাশিৰ প্ৰতিজন মানুহেই জন্মৰ পৰাই ধনী। বৰং বহু ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে জীৱনৰ আৰম্ভণিৰ সময়ত আৰ্থিক উঠানমাৰ মাজেৰে যাব পাৰে কিন্তু সময়ৰ লগে লগে তেওঁলোকে টকা জমা কৰা, সম্পত্তি সৃষ্টি কৰা, ব্যৱসায় বা স্থায়ী ইনকামৰ উৎস গঢ়ি তোলাৰ প্ৰতি অধিক মনোযোগী হয়। বৃগ ৰাশিৰ বাবে লাহে লাহে ধনী হোৱা ধৰণৰ পথটো অধিক গুৰুত্বপূৰ্ণ বুলি জ্যোতিষীয় ব্যাখ্যাত কোৱা হয়। এতিয়া আছোঁ 4 নম্বৰ সত্যটো, বৃগ ৰাশিৰ নীৰৱতাক কেতিয়াও দুৰ্বলতা বুলি ভাবিব নালাগে। বৃগ ৰাশিৰ মানুহে প্ৰতিটো কথাত তৎক্ষণাত উত্তৰ নিদিয়ে। কোনোবাই তেওঁলোকক অপমান কৰিলেও বহু সময়ত তেওঁলোকে প্ৰথমে নীৰৱ হৈ থাকে কিন্তু সেই সময়ত তেওঁলোকে ভিতৰি ভিতৰি সকলো কথা লক্ষ্য কৰি থাকে। কোনে কি ক'লে, কোনে কি কৰিলে, কোনে তেওঁলোকৰ কাষত থাকিল আৰু কোনে বিপদৰ সময়ত আঁতৰি গ'ল, এইবোৰ কথা তেওঁলোকে মনত ৰাখিব পাৰে। সেয়েহে বৃগ ৰাশিৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব পাৰি, তেওঁলোকে সকলো কথা পাহৰি যোৱা নাই, কেৱল সকলো কথাৰ উত্তৰ এতিয়াই দিয়া নাই। 5 নম্বৰ সত্যটো হ'ল প্ৰেমত বৃগ ৰাশি লাহে লাহে আহে কিন্তু গভীৰভাৱে আহে। বৃগ ৰাশিৰ মানুহে সাধাৰণতে সহজে কাৰোবাক হৃদয়ত স্থান নিদিয়ে। প্ৰথমতে তেওঁলোকে মানুহজনক বুজিবলৈ চেষ্টা কৰে কিন্তু এবাৰ বিশ্বাস আৰু ভালপোৱা জন্মিলে তেওঁলোকে সম্পৰ্কটো সহজে এৰি দিব নিবিচাৰে। তেওঁলোকে মৰম প্ৰকাশ কৰোঁতে সদায় ডাঙৰ ডাঙৰ কথা নক'ব পাৰে, তাৰ সলনি সৰু সৰু কামৰ জৰিয়তে যত্ন দেখুৱাব পাৰে। কিন্তু ইয়াত এটা বিপদো আছে, অতিৰিক্ত এটেচমেণ্ট বা অধিক পছেছিভ স্বভাৱৰ বাবে কেতিয়াবা সম্পৰ্কটো ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেয়েহে বৃগ ৰাশিৰ প্ৰেম আটাইতকৈ ডাঙৰ শিক্ষা হৈছে ভালপোৱাৰ লগতে স্বাধীনতা আৰু বিশ্বাসো দিব লাগিব। 6 নম্বৰ সত্যটো হ'ল জীৱনত হঠাৎ এটা ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। বৃগ ৰাশিৰ মানুহে সাধাৰণতে স্থিৰতা ভাল পায়। তেওঁলোকে হঠাৎ পৰিৱৰ্তন ভাল নাপাব পাৰে কিন্তু জীৱনৰ কোনো এটা সময়ত পৰিস্থিতিয়ে তেওঁলোকক নিজৰ কমফৰ্ট জোনৰ পৰা বাহিৰ ওলাই আহিবলৈ বাধ্য কৰাব পাৰে। চাকৰি সলনি, ব্যৱসায় আৰম্ভ, নতুন ঠাইলৈ যোৱা, কোনো সম্পৰ্কৰ পৰা আঁতৰি অহা বা আৰ্থিক সিদ্ধান্ত, এনে কোনো এটা ডাঙৰ ঘটনাই তেওঁলোকৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। আচৰিত কথাটো হ'ল
প্ৰথমতে এই পৰিৱৰ্তনটো বেয়া যেন লাগিলেও পিছলৈকে সেইটোৱে নতুন সুযোগৰ দুৱাৰ খুলিব পাৰে। তাৰপিছত আহিছোঁ 7 নম্বৰ সত্য। বৃষ ৰাশিৰ মানুহ আৰামপ্ৰিয়, সৌন্দৰ্য আৰু ভাল জীৱন ভাল পায়। খাদ্য ভাল, সুন্দৰ কাপোৰ, পৰিষ্কাৰ ঘৰ, আৰামদায়ক পৰিৱেশ, ভাল বস্তু এইবোৰৰ প্ৰতি বৃষ ৰাশিৰ স্বাভাৱিক আকৰ্ষণ থাকিব পাৰে। কিন্তু এই গুণটোৱে কেতিয়াবা খৰচো বৃদ্ধি কৰিব পাৰে। সেয়েহে বৃষ ৰাশিৰ বাবে এটা গুৰুত্বপূৰ্ণ শিক্ষা হৈছে উপাৰ্জন যিমান গুৰুত্বপূৰ্ণ, সঞ্চয় সিমানেই গুৰুত্বপূৰ্ণ। যদি তেওঁলোকে নিজৰ বিলাসী ইচ্ছা আৰু আৰ্থিক লক্ষ্যৰ মাজত ভাৰসাম্য ৰাখিব পাৰে, তেন্তে দীৰ্ঘম্যাদীভাৱে আৰ্থিক স্থিৰতা লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। তাৰপিছত আহিছোঁ 8 নম্বৰ সত্য। ভুল মানুহক বিশ্বাস কৰাটোৱেই কেতিয়াবা ডাঙৰ শিক্ষা হৈ পৰে। বৃষ ৰাশিৰ মানুহে সাধাৰণতে যাক নিজৰ মানুহ বুলি ভাবে তেওঁৰ বাবে বহু কিবা কৰিবলৈ প্ৰস্তুত থাকে। কিন্তু জীৱনত এনে মানুহো আহিব পাৰে যিয়ে তেওঁলোকক বিশ্বাস বা ভাল মনৰ সুবিধা ল'ব পাৰে। বিশেষকৈ টকা পইচা, ব্যৱসায়, পাৰ্টনাৰশ্বিপ বা ব্যক্তিগত গোপন কথা ভাগ বতৰা কৰাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। জ্যোতিষৰ দৃষ্টিৰ পৰা বৃষ ৰাশিৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ শিক্ষা হ'ল সকলোকে বিশ্বাস কৰিব নালাগে। বিশ্বাসৰ আগতে মানুহজনক সময় দি পৰীক্ষা কৰিব লাগে। তাৰপিছত হৈছে 9 নম্বৰ সত্য। 9 নম্বৰ সত্যটো হৈছে বয়স আৰু অভিজ্ঞতাৰ সৈতে বৃষ ৰাশিৰ স্থিৰতা বৃদ্ধি পাব পাৰে। বৃষ ৰাশিৰ মানুহৰ জীৱনত অভিজ্ঞতাৰ মূল্য বহুত। তেওঁলোকে যিমানেই জীৱনৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হয়, সিমানেই তেওঁলোকে মানুহ চিনি পাবলৈ, টকাৰ মূল্য বুজিবলৈ আৰু নিজৰ সিদ্ধান্ত নিজে ল'বলৈ শিকে। সেইবাবে জীৱনৰ পিছৰ পৰ্যায়তো বহু বৃষ ৰাশিৰ আগৰ তুলনাত অধিক শান্ত, পৰিপক্ক আৰু সিদ্ধান্ত দৃঢ় হৈ উঠিব পাৰে। তেওঁলোকৰ সফলতা বহু সময়ত হঠাৎ ভাগ্যৰ ফলতকৈ অভিজ্ঞতা আৰু ধৈৰ্যৰ ফল হোৱাৰ বুলি জ্যোতিষীয় ব্যাখ্যাত ধৰা হয়। তাৰপিছত শেষৰ সত্যটো হ'ল 10 নম্বৰ সত্য। বৃষ ৰাশি পৰি গ'লেও পুনৰ উঠি থিয় হ'ব পাৰে। এইটোৱে হৈছে বৃষ ৰাশিৰ আটাইতকৈ ডাঙৰ শক্তি। জীৱনত যদি ধন সম্পত্তিৰ ক্ষতি হয়, সম্পৰ্ক ভাঙে, ব্যৱসায়ত সমস্যা হয় বা কোনো ডাঙৰ ব্যৰ্থতা আহে, তেতিয়া বৃষ ৰাশিৰ মানুহে প্ৰথমতে মানসিকভাৱে কষ্ট পাব পাৰে। কিন্তু সময়ৰ লগে লগে তেওঁলোকে পুনৰ নিজৰ জীৱনটো আগুৱাই যাবলৈ আৰম্ভ কৰে, ঠিক-ঠাক কৰি লয়। তেওঁলোকে আগৰ ভুলৰ পৰা শিক্ষা লৈ নতুনকৈ আৰম্ভ কৰিব পাৰে। সেয়েহে বৃষ ৰাশিৰ জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটো হ'ল তেওঁলোকক পৰাস্ত কৰা সহজ হ'ব পাৰে, কিন্তু স্থায়ীভাৱে ভাঙি পেলোৱাটো সহজ নহয়। শেষ কথা, বৃষ ৰাশিৰ জীৱন সদায় সহজ নহয়, কিন্তু তেওঁলোকে ধৈৰ্য, স্থিৰতা, পৰিশ্ৰম আৰু নিজৰ মানুহৰ প্ৰতি আনুগত্যই তেওঁলোকক আন মানুহতকৈ পৃথক কৰি তোলে। যদি আপুনি বৃষ ৰাশিৰ হয়, তেন্তে এটা কথা মনত ৰাখিব, আপোনাৰ গতি স্পীড লাহে লাহে হ'ব পাৰে, স্পীড কম, কিন্তু আপুনি যদি সঠিক পথত থাকে তেন্তে আপোনাৰ যাত্ৰাৰ ফল বহু দূৰলৈ যাব পাৰে। তেন্তে বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃষ ৰাশিৰ জীৱনৰ 10টা আচৰিত সত্য। যদি আপুনি বৃষ ৰাশিৰ হয়, তেন্তে আপোনাৰ এটা শক্তি কেতিয়াও পাহৰি নাযাব। আপুনি লাহে লাহে আগবাঢ়িব পাৰে, কিন্তু সহজে হাৰ নামানে। জীৱনত কেতিয়াবা মানুহ আঁতৰি যাব পাৰে, ধন সম্পত্তিৰ সমস্যা আহিব পাৰে, পৰিকল্পনাত বিফল হ'ব পাৰে, কিন্তু তাৰ অৰ্থ এইটোৱেই নহয় যে আপোনাৰ যাত্ৰা শেষ। হয়তো সেই সমস্যাটোৱে আপোনাক আপোনাৰ জীৱনৰ পৰৱৰ্তী ডাঙৰ সফলতাৰ বাবে প্ৰস্তুত কৰি আছে। যদি আপুনি বৃষ ৰাশিৰ আৰু এই 10টা সত্যৰ মাজৰ কোনো এটা আপোনাৰ জীৱনৰ সৈতে মিলিছে, তেন্তে কমেণ্টত লিখিব বৃষ ৰাশি বুলি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ বৃষ ৰাশিৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ ৰাশিফল ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।